বন্ধুসকল আপুনি যদি সরকারি যে কোনো পয়সা যেনেকৈ স্কলারশিপৰ পয়সা সরকারি ঘৰৰ পয়সা জব কাৰ্ডৰ পয়সা এইবোৰ পাব বিচাৰে তেনেহলে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব নহলে আপুনি নাপায় সো আজিৰ ভিডিঅ'ত আলোচনা কৰিম আপুনি কেনেকৈ ঘৰত বহি এই আপোনাৰ আধাৰ কাৰ্ডৰ লগত একাউণ্ট নাম্বাৰ লিংক কৰিব তাৰ বাবে ভিডিঅ'টো হেকলৈ চাই থাকক স্টেপ বাই স্টেপ মই দেখুৱাই দিম ফ্ৰীতে আপুনি ঘৰত বহি আধাৰ কাৰ্ড লিংক কৰিব পাৰিব 1 টকাও খৰচ নহয় সো তাৰ বাবে ভিডিঅ'টো হেকলৈ চাই থাকক প্ৰথমতে বন্ধুসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব সো মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি আছো তাৰ পিছত বন্ধুসকল ইয়াত সাৰ্চ কৰিব NPCI এটো লিখি সাৰ্চ কৰাৰ পিছত বন্ধুসকল প্ৰথমতে যেটো লিংক আহিব চাওক ইয়াত লিখা আছে নেশনাল পেমেন্টস কর্পোরেশন অফ ইন্ডিয়া এই পেমেন্টৰ প্ৰথম লিংকত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হ'ব তাৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব তাৰ পিছত ইয়াত চাওক এটা অপচন আছে কাস্টমাৰ এই কাস্টমাৰ অপচনত আপোনালোকে যেতিয়া ক্লিক কৰিব তাৰ পিছত ইয়াত চাওক তলত বহুকেইটা অপচন খোল খাই যাব তাৰ পিছত বন্ধুসকল ইয়াৰ পৰা আপোনালোকে তলত চাওক এটা অপচন আছে ভাৰত আধাৰ সিডিং ইনেবলাৰ বেস এই 4 নম্বৰ অপচনত বন্ধুসকল আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব বন্ধুসকল তাৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা পেজ খোল খাই যাব চাওক ইয়াত লিখা আছে ওয়েলকাম টু ভাৰত আধাৰ সিডিং ইনেবলাৰ ইয়াত বহুকেইটা অপচন আছে সো প্ৰথমতে আপুনি কি কৰিব আপোনাৰ আধাৰ কাৰ্ডটো চাব যে কোনো বেংকত লিংক আছে নে নাই তাৰ বাবে আপোনালোকে চাওক ইয়াত এটা অপচন আছে আধাৰ ম্যাপড স্ট্যাটাস এই অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত এন্টাৰ কৰি দিব সো মই এন্টাৰ কৰি আছো আধাৰ নাম্বাৰটো এন্টাৰ হৈ যোৱাৰ পিছত বন্ধুসকল চাওক ইয়াত ক্যাপচা এই বক্সত বহাব চাওক ইয়াত যিখিনি লিখা থাকিব সেম সেই লিখাটো এই বক্সত বহাই দিব এই ক্যাপচাটো সেম এই বক্সত বহাই দিব তাৰ পিছত ইয়াত চাওক তলত এটা অপচন আছে চেক স্ট্যাটাস এই অপচনত আপোনালোকে ক্লিক কৰিব এই অপচনত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ আধাৰ কাৰ্ডত যেটো মোবাইল নাম্বাৰ দিয়া আছে এই মোবাইলত এটা ওটিপি যাব সেই ওটিপিটো এই বক্সত বহাই দিব ওটিপি বহুৱাই যোৱাৰ পিছত বন্ধুসকল তলত চাওক এটা অপচন আছে কনফাৰ্ম এই কনফাৰ্ম অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াত লিখা আহি যাব যে দা গিভেন আধাৰ নাম্বাৰ ইমান ইজ নট সিডিং ইন NCPI মেপাৰ ইউ মে প্ৰসিড উইথ সিডিং ৰিকুৱেষ্ট সো বন্ধুসকল এটো তাৰ মানে কোনো বেংকৰ লগত আধাৰ কাৰ্ডৰ লিংক নাই সো এতিয়া লিংক কৰিবৰ বাবে প্ৰথমতে আপোনাৰ কি কৰিব লাগিব চাওক এটো ওকে কৰি দিব ওকে কৰাৰ পিছত চাওক ইয়াত বন্ধুসকল বহুকেইটা অপচন আছে তাৰ পিছত ওপৰত প্ৰথমটো যেটো অপচন আধাৰ সিডিং বা ডিসিডিং এই অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াত চাওক ইয়াত আধাৰ নাম্বাৰ আছে ইয়াত আধাৰ নাম্বাৰ এন্টাৰ কৰিব তাৰ পিছত বন্ধুসকল যেহেতু আপোনাৰ আধাৰটো লিংক নাই তাৰ বাবে প্ৰথমতে ইয়াত চাওক এটা অপচন আছে সিডিং এই সিডিংৰ কাষৰ অপচনত এই বটমত ক্লিক কৰি দিব আৰু যদি আপুনি ডিসিডিং কৰিব বিচাৰে তেনেহলে এই অপচনত ক্লিক কৰিব সো মোৰ যেহেতু লিংক নাই যাৰ বাবে মই সিডিং অপচনত ক্লিক কৰিম তাৰ পিছত বন্ধুসকল ইয়াত চাওক সিলেক্ট ইউৰ বেংক এই অপচনত যেতিয়া আপুনি ক্লিক কৰিব আপোনাৰ সকলোবোৰ বেংক ইয়াত খোল খাই যাব সো আপুনি ইয়াৰ পৰা বেংক আপোনাৰ যেটো হয় হেতু বেংক বিচাৰি ওলাব এটো বেংক সিলেক্ট কৰি দিম তাৰ পিছত বন্ধুসকল ইয়াত চাওক সিডিং টাইপ আপুনি কোনটো বিচাৰে ফ্ৰেছ সিডিং এটা আছে ফ্ৰেছ সিডিং তাৰ মানে আপোনাৰ কোনো সিডিং কোনো আধাৰৰ লগত একাউণ্ট লিংক নাই হেতু ফ্ৰেছ সিডিং আৰু যদি আপুনি মুভমেন্ট অৰ্থাৎ সেম বেংক হইতে আনাদাৰ একাউণ্ট আপোনাৰ ধৰক এটা বেংকত একাউণ্ট আছে আপুনি বেলেগ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব খুজে হেতু হ'ব মুভমেন্ট আৰু যদি আপুনি মুভমেন্ট ফ্ৰম ওয়ান বেংক টু আদাৰ বেংক আপোনাৰ ধৰক ষ্টেট বেংকত আধাৰ লিংক আছে আপুনি এতিয়া পাঞ্জাব নেশনাল বেংকত লিংক কৰিব বিচাৰে তেনেহলে আপুনি তলৰ অপচনটো সিলেক্ট কৰিব যেহেতু আমাৰ কোনো বেংকত একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই যাৰ বাবে প্ৰথমটো অপচন যেটো হয় ফ্ৰেছ সিডিং এই অপচনটো আমি ক্লিক কৰিম যেহেতু মোৰ কোনো বেংকৰ লগত আধাৰ লিংক নাই তাৰ বাবে মই প্ৰথম অপচনটো সিলেক্ট কৰিম ফ্ৰেছ সিডিং ইয়াত ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াত আপুনি একাউণ্ট নম্বৰ চাওক ইয়াত একাউণ্ট নম্বৰ বহাব লাগিব সো মই একাউণ্ট নম্বৰ বহাই আছো তাৰ পিছত বন্ধুসকল ইয়াত চাওক আৰু এটা অপচন আছে কনফাৰ্ম একাউণ্ট নম্বৰ এই বক্সত সেম একাউণ্ট নম্বৰ আপুনি বহাই দিব এটো পপ আপ আহিব সো এটো আপুনি ওকে কৰি দিব তাৰ পিছত একাউণ্ট নম্বৰ কনফাৰ্ম বক্সত আপুনি সেম একাউণ্ট নম্বৰ বহাব তাৰ পিছত ইয়াত চাওক এটা অপচন আছে বক্স আছে ইয়াত বাই সাবমিটিং মাই আধাৰ নাম্বাৰ এই বক্সত আপোনালোকে ক্লিক কৰি দিব এটো টিক কৰাৰ পিছত বন্ধুসকল চাওক তলত এটা ক্যাপচা আছে এই ক্যাপচা যিখিনি ইয়াত লিখা থাকিব সেম আপুনি ইয়াত এই বক্সত বহাই দিব সো ইয়াত ইটো আছে তাৰ পিছত বন্ধুসকল আপুনি এবাৰ চালে আপোনাৰ ডিটেইলছবোৰ চাব পাৰে তাৰ পিছত সকলোবোৰ ঠিক থাকিলে তাৰ পিছত ইয়াত চাওক এটা অপচন আছে সাবমিট এই সাবমিট অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত টাৰ্ম এণ্ড কন্ডিশন পেজ খোল খাব আপুনি তলত আহিব স্ক্ৰল কৰি তলত অহাৰ পিছত চাওক ইয়াত আই এগ্ৰি এণ্ড কন্টিনিউ এই অপচনত আপোনালোকে ক্লিক কৰিব
ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইলত এটা OTP যাব সেই OTPটো এই বক্সত বহাই দিব তাৰ পিছত কনফাৰ্ম অপচনত ক্লিক কৰিব তাৰ পিছত ইয়াত চাওক প্ৰেছ ওকে টু ইনিশিয়েট ৰিকুৱেষ্ট টু ষ্টেট বেংক অফ ইণ্ডিয়া এটো কনফাৰ্ম কৰি দিব তাৰ পিছত অলপ সময় লোডিং হ'ব তাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা সাকসেস আহি যাব সো তাৰ পিছত আপোনাৰ বেংক একাউণ্টটো লিংক হৈ যাব সো বন্ধুসকল আশা কৰিছো ভিডিওটো ভাল লাগিছে ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে পৰৱৰ্তী ভিডিও আপুনি পাই যায় সো থ্যাঙ্কস ফৰ ওয়াচিং জয় আই অসম